গৈছো packing fraction packing fractions কয় packing fractions হৈ গল volume occupied divided by total volume of the volume occupied by the cube divided by total volume of the cube. It will be our packing fraction or basic definitions. It is jodi tumak yad packing efficiency koy etia e hoi gol volume occupied by the cube divided by total volume of the cube into 100 dite multiply ঠিক আছে এতিয়া আমি ডিসকাশনত লম সিম্পল কিউবিক ল্যাটিক্স কেনেকৈ এতিয়া আমি ফার্স্ট আহিছো সিম্পল কিউবিক ল্যাটিক্স কি ধৰণৰ আমি পেকিং ফ্ৰেকচন সিম্পলত কৰিবলৈ যাওঁতে প্ৰথমতে মই ফৰ্মুলাটো লিখি দিলো যে পেকিং ফ্ৰেকচনছ হৈ গ'ল ভলিউম occupied by the cube divided by total volume of the cube. Here volume occupied cubot ketai koribo eta hua mane 4/3 pi r cube jehetu atom eta gotike 1 ঠিক একেদৰে যদি BCC আহে এই ভ্যালুটো হৈ যাব 2 যদি FCC আহে ইয়াত পাতিম আমি 4 আৰু কমত পাতিলো 8 ভলিউম অফ দা কিউব কি হ'ব লেংথ ব্ৰেথ হাইট এই তিনিটাৰ পূৰণফল গতিকে আমি লেংথ এ ব্ৰেথ এ হাইট এ কাৰণ গোটেই কিটা বাহু সমান থাকে গতিকে হেতু কাৰণে এই কিউব পাতিলো ভলিউম অকুপাইড বাই দা কিউব মাত্ৰ এটা এটমছ গতিকে অকল 1 দি আমি এটো multiply ইতিয়া চাও a আৰু r ৰ মাজত ৰিলেশনশিপ কেনেকৈ আমি এস্টাবলিশ কৰিব পাৰিম ইয়াত কৰ্নাৰ বিলাকত যেহেতু এটমছ বিলাক থাকে গতিকে কৰ্নাৰ বিলাকত মই পইণ্ট আউট কৰিলো এটা কৰ্নাৰ বিলাকৰ পৰা মই যদি বস্তুটো টপ ভিউত চাও তেতিয়া এটো হৈ গলে এনেকুৱা ধৰণৰে দেখাব গতিকে ই হৈ গলে এই ধৰণৰে এটো স্ফিয়াৰ য'ত ৰেডিয়াছ r এই স্ফিয়াৰটোৰ ৰেডিয়াছ r গতিকে আমি h লেংথ পামগৈ a ইকুৱেল টু টুৱাইস r h লেংথ হৈ গল এই বাহু বিলাকৰ দৈৰ্ঘ্যটোকে কোৱা যায় h লেংথ ইয়াৰ পৰা ইয়াত এনেকুৱা যিকিটা 12ডাল গুটি বাহু গিডালকে কোৱা হ'ব h লেংথ যিকিটা যেহেতু সমান গতিকে প্ৰত্যেকটোৰে ভ্যালু ইয়াত টুৱাইস r হ'ব যেহেতু আমি টপ ভিউত গোটেই স্ফিয়াৰ বিলাক ইকুৱেল লগ লাগি থাকিব গতিকে হেতু কাৰণে a ইকুৱেল টু কিমান হ'ব টুৱাইস যেহেতু a ইকুৱেল টু টুৱাইস r হ'ল তেতিয়ালে আমি ইয়াত কি লিখিব পাৰিম 4 3 টু তললৈ লৈ আহিলো পাই ভ্যালু 3.14 r cube as it is থাকিল এটো টুৱাইস r whole এতিয়া আমি এটো লিখিলো 4 into 3.14 into r cube 3 আহি 8 আহি into কি আহিব r cube কটা গল এটো কিমান আহিল 2 গতিকে এটো আমি কিমান পাম 3.14 divided by 6 আৰু ইয়াৰ ভ্যালু আহিব 0.54 তেতিয়ালে পেকিং এফিশিয়েন্সি কিমান হ'ব therefore পেকিং এফিশিয়েন্সি হৈ যাব 0.54 into 100 is equal to 54%. ঠিক আছে? PF মানে কি?
PF মানে হৈছে occupied volume of a cube divided by total volume of the cube. তাহলে এটা কিউবত কিমান ভলিউম হি অকুপাই কৰি আছে divided by total volume of the cube তাৰ ফ্ৰেকশন হৈছে পেকিং ফ্ৰেকশন আৰু এই পেকিং ফ্ৰেকশনকে মই কম পেকিং এফিচিয়েন্সি যদি মই ইয়াক মাল্টিপ্লাই কৰি দিও by 100 for টাৰ্মটো যদি মই মাল্টিপ্লাই কৰি দিও by 100 তেতিয়া তাক পাব পেকিং এফিচিয়েন্সি ইতে এটো উলিয়াবলৈ যাওঁতে আমি এটা কিউব আঁকিলো FCC এটা আঁকিলো upper face to lower face ঠিক আছে ইয়াত সেন্টারত এইদৰে এলিমেন্ট থাকিব আৰু এই ধৰণে আমি লেফট সাইডৰ ফেজত এটা আৰু ৰাইট সাইডৰ ফেজত এটা আমি পাম তোমালোকক অলৰেডি মই কৈছিলোই তোমালোক অলৰেডি জানা যে কৰ্নাৰৰ কন্ট্ৰিবিউশন 1/8 আৰু ফেসৰ কন্ট্ৰিবিউশন হৈ গল আহা ইতে ফেস আছে 1 2 3 4 5 6 গতিকে মাল্টিপ্লাইড বাই 6 কৰ্নাৰ আছে 1 2 3 4 5 6 7 8 গতিকে ইনটু 8 is equal to 1 is equal to 3 গতিকে টোটাল অফ কৰিলে আমি পালোৱে 4 ইয়াৰ মিনিংটো এইটোৱে যে এই FCC কিউবিক লেটিক্স এটাত 4টা এটম টোটাল থাকিব 4টা এটম আৰু 4টা এটমে ইয়াক অকুপাই কৰি থাকিব কিমান খিনি এটা স্পেস কি অকুপাই কৰিব হেতুই আমাৰ ইতে ক্যালকুলেশনত কৰিব লাগে বা পেকিং আমি উলিয়াব ইতে যেহেতু 4টা এটমস আছে therefore occupied volume over 4 into 4/3 pi r cube the 4 into 4/3 pi r cube pi r 4/3 pi r cube ko paile karon sphere etar volume hoi gol 4/3 pi r cube atom asile 4টা etu kane ya 4 into 4/3 pi r cube ami multiply গতিকে এটো আমি পাই গলো যে ইয়াত ভলিউম অকুপাইড ভলিউম 4/3 pi r ইতে নেক্সট আমি চাও ইয়াত টোটাল ভলিউম আমাৰ কিমান আছে টোটাল ভলিউম অফ দা কিউব এটা হেতু কিউব এটাৰ ভলিউম কেনেকৈ উলিয়াই লেংথ ইনটু ব্ৰেথ ইনটু হাইট ইতে এই পইণ্টৰ পৰা এই পইণ্টটো লৈকে এই যেটো লেংথ হেতু কোৱা হয় এইচ লেংথ a যেহেতু কিউব গতিকে ইয়াৰ লগত সমান আৰু ই সমান তাৰমানে লেংথ সমান ব্ৰেথ সমান হাইটৰ লগত সমান যেটো a গতিকে আমি ইয়াত a পাতিম ইয়াত a গতিকে আমি কি পাতিম a কিউব হৈ গল আমাৰ ঠিক আছে এটালে আমি টোটাল ভলিউম পালো কিমান আৰু ভলিউম অফ এ কিউব পালো আমি কিমান 4/4 into 4/3 pi r cube এতিয়া আমাক যেটো লাগে হেতু হৈছে এক্সপ্ৰেশন যেটা আমি এতিয়া সিম্পলিফাই কৰিব লাগে এটা পেকিং
ফ্ৰেকশন উলিওৱাৰ আগত আৰু এটা আমাক কনসেপ্ট লাগিব হেতু হৈছে গৈ টপ ভিউ 1 2 ইতি ইয়াত এইটো হৈ গ'ল এইটো হৈ গ'ল আমাৰ কাৰণে টপ ভিউ এই যেটো পইণ্ট সে মাৰ্কড ইট এজ এ এটো হৈ গ'ল এই যেটো পইণ্ট হেতুক মাৰ্ক কৰিলো বি এ পইণ্টৰ পৰা এ পইণ্টলৈকে মাৰ্ক কৰোতে এটা জায়গা মন কৰা যে এই পাৰ্টিকুলাৰ জায়গাটো কিন্তু এইখিনি হি কিন্তু কানেকশনত নাই আৰু নথকাৰ কাৰণে আগৰবাৰ যত আমি এ বি ডিসটেন্স আৰু এ বি ডিসটেন্সটো কিমান এ h লাইন কিন্তু এ বি ইন টার্মস অফ r এইখিনি r গতিকে a is not a b is equal not equal to twice r এবাৰ সমান হ'ব নোৱাৰে কাৰণ কেলে এইটো কানেক্ট হয় নাই সো হেতু কাৰণে আমি কানেকশনটো প্লেস কৰিবৰ কাৰণে ৰিলেশনশিপটো প্লেস কৰিবৰ কাৰণে আমি এই ট্ৰায়াঙ্গলটো চুজ কৰিম আমি এই ট্ৰায়াঙ্গলটো চুজ কৰিলো a b c যত নেকি এই c মই কানেক্ট কৰিলো এই এংগলটো হৈ গল তেতিয়ালে কিমান 90 ডিগ্ৰী যেটো আমি ইয়াত এই ট্ৰায়াঙ্গলটো এইখিনি আমি সো এই যেটো triangle ABC angle B হৈ গল 90 ডিগ্ৰী এটা পাইথাগোৰাছৰ থিওৰেম মতে কি আহিব therefore AC square equal to AB square plus BC square AC ভ্যালু কিমান এটো r এইখিনি হৈ গল দুটা ৰেডিয়াস আছে ইয়াত r তাৰ মানে টুৱাইস r এইখিনি তাৰ গতিকে কিমান হ'ব r কেটাৰ 1 2 3 4 so 4r whole square পাতিম ab অলৰেডি কৈছে ab কিমান হ'ব ab হৈ গল a ৰ পৰা b লে কিমান a গতিকে a স্কয়াৰ b ৰ পৰা c লে কিমান b ৰ পৰা c লে এটো c লে কিমান ডিসটেন্স a কাৰণ এহেতি h লেংথ গতিকে a স্কয়াৰ গতিকে আমি কি লিখিম 4r is equal to twice a মানে তেতিয়ালে a আৰু r ৰ ৰিলেশনশিপ কি হ'ব সৰি √/2a মানে গতিকে ইয়াৰ ৰিলেশনশিপ কি হ'ব therefore a equal to 2√/2r so এটো হৈ গল আমাৰ ইকুৱেশন ৰিকোয়াৰ্ড ইকুৱেশনস a equal to 2√2r যেটো আমি প্লেস কৰিম এটা পেকিং ফ্ৰেকশন উলিয়াবৰ কাৰণে আমি চাৰিটা পইণ্ট পালোৱে এতিয়া ভলিউম occupied কিমান 4 into 4/3 by r আৰু নেক্সট কি লাগে total volume কিমান a কিউব আৰু a কিউবৰ জায়গাত আমি কি পাতিম 2√2r হোল এই দুটা বেসিক ক্ৰাইটেৰিয়া যেটা আমি উলিয়াব লাগে আৰু a তুমি কিন্তু r লৈ যাব লাগিব r লৈ যাব লাগিব সেইটো এটা মিনিমাম এতিয়ালা আমি যেহেতু দুইটা পাই ললো গতিকে আমি এই এহেন দুটা কি কৰিম ডিভাইড কৰি দিব লাগে সো আমি কি কৰিম এহেন দুটা ডিভাইড কৰি দিম আৰু ডিভাইড কৰিলে আমাৰ কি পাম পেকিং ফ্ৰেকশন সো পেকিং ফ্ৰেকশন ইকুয়াল টু ডিভাইড এটা যদি এটো ডিভাইড কৰো তেতিয়ালে ফাৰ্দাৰ আমি সিম্পলিফাই কৰি দিম so taking fraction is equal to volume occupied divided by total volume ঠিক আছে এটা ভলিউম অকুপাইডৰ জায়গাত আমি কিমান লিখিম 4/3 pi r cube into 4 চাৰিটা এটা তলত কিমান আহিব a cube ফাৰ্দাৰ সিম্পলিফাই কৰিলে আমি কিমান লিখিম 2√2r whole cube ঠিক আছে এতিয়া এইটুক যদি মই ফাৰ্দাৰ আমি সিম্পলিফাই কৰি গৈ থাকো
সিম্পলিফাই কৰি গৈ থাকো তেতিয়ালে কেনেকুৱা হ'ব চোৱা নেক্সট 4 into 4 into pi into r cube ইয়াত 4/3 আছিল 3 টো তললৈ লৈ আহিলো 2√2 আছিল so 2√2 whole cube আৰু r cube to বাহিৰলৈ ওলাই গ'ল r cube কি হ'ল কটাকটি গ'ল 2 to the power 3 তাৰ মানে কিমান 8 ঠিক আছে ইয়াত √3 √2 কেটা আছে 3টা so 3টা মানে কি 2√2 হ'ব so আমি এটো এক্সপ্ৰেছন সিম্পলিফাই কৰিলে এটো পাম এটো তাৰ লগত কটাকটি গ'ল তেতিয়ালে আমি কিমান পালো pi/3√2 এটা এটো যদি আমি ফার্দার সিম্পলিফাই কৰো ইয়াৰ ভ্যালু আমি নিয়াৰলি পামগৈ 0.74 কেমন পাম 0.74 তেতিয়া হলে আমাৰ পেকিং এফিশিয়েন্সি কিমান হ'ব 74% পেকিং efficiency therefore packing efficiency 74 next calculation sot ahisu next calculations moi ebar dekhabo goisu tumalok body center ebar body center ot keneke packing fraction uliabo lage prothomote ei dhorone ami akilo corner gita connect korim ball mark korim each corner protiti corner of mark korisu ite jihetu ei body centered gotike yar center of atoms to thakibo center of jodi atoms thake তেতিয়া সেই সেন্টাৰত থকা এটমটোৱে ইয়াৰ প্ৰতিটো কৰ্নাৰক কিন্তু টাচ কৰি থাকিব কাৰণে তাৰ মানে ইয়াৰ ওপৰৰ ফেজত থকা চাৰিটা তলৰ ফেজত থকা চাৰিটাকে টাচ কৰি থাকিব যেটি ইয়াৰ 2D ডায়াগ্ৰাম এটা দেখাবলৈ অসুবিধা হয় গতিকে বেছটোৱে হ'ব যে তোমালোকে ইয়াৰ কাৰণে এটা টেক্সটবুকত থকা ডায়াগ্ৰামটো এটা ফলো আপ কৰিবা চালা এতিয়া ভলিউম অকুপাইড উলিয়াই লওঁ ভলিউম occupied ebar kiman holo already ami duta kotha jan duta jagat ase corner eta cornerot contribution 1/8 aru eta hoise body center tamane body r majot eta ase body centerot thokar karone hi tar contribution 1 jehetu eta ase gotike yak ekere puron korim corner যেহেতু 8টা আছে গতিকে 8 এৰে পূৰণ কৰিম গতিকে ইয়াত আহিব 1 গতিকে আমাৰ টোটাল এটম হ'বগৈ দুটা এটম আমি পাম যদি আমি দুটা এটমস পাও তাৰ মিনিংটো এটাই যে দুটা এটমস মানে কিমান ভলিউম অকুপাই কৰিব তেতিয়ালে 2 into 4/3 pi r cube কাৰণ আমি এটম বিলাকক স্ফেৰিকেল কনসিডাৰ কৰো এটো কাৰণে 4/3 pi r cube to car volume of a sphere গতিকে 2 ৰে মাল্টিপ্লাই কৰিম 2 into 4/3 pi r cube গতিকে occupied volume হৈ গল 2 into 4/3 pi r cube এতিয়া আমাক নেক্সট লাগে total volume so next লাগিব আমাক total volume কিমান হ'ব so total volume কিমান হ'ব হেতু আমি যেতিয়া উলিয়াবলৈ যাম তাত সিম্পলি কি হয় a cube কিন্তু আমি a cube লিখিলে নহব a in terms of r কিমান হ'ব আমি ফাইন্ড আউট কৰিব লাগিব হেতু কৰিবলৈ যাওতে আমি এটা ডায়াগ্ৰাম তোত আমি অলপ চেঞ্জ কৰিম এটা ইয়াত চোৱা এই যেটো পইণ্ট তাৰ মানে তোমাৰ যি কোনো এটা সুক একেবাৰে ওপৰৰ সুকটো কনসিডাৰ কৰা আৰু ঠিক তাৰ তলৰ লাইনটো তাৰ মানে ওপৰৰ পৰা আহি তললৈ পৰ ওপৰত যদি এফালে a হৈছে তাৰ তলৰ ঠিক পইণ্টটো মই b ললো আৰু কি b পৰা তুমি একেবাৰে এফালে গৈ ডাইৰেক্ট হিটু চাইড তাৰ মানে এটা জাস্ট ডায়াগোনাল প্লেন এটা কেক কটাৰ নিচিনা গতিকে আমি যদি এটো মাৰ্ক কৰো এইটো এটা ট্ৰায়াঙ্গল আমি এই ধৰণে আমি ইমাজিন কৰিম যে
B C এই যেটো ট্রায়াঙ্গল বনিল এই ট্রায়াঙ্গলটো A B C আৰু মন কৰিবা তুমি নিজে ইমাজিন কৰি চাবা সো A B C ট্রায়াঙ্গল গতিকে এই ট্রায়াঙ্গলটোৰ পৰা আমি এটা অ্যাঙ্গল পাম 90 ডিগ্ৰী গতিকে প্ৰথম চাম ট্রায়াঙ্গল A B C ABC এই B অ্যাঙ্গলটো তাৰমানে এই পইণ্টটো যদি হয় এটো আপ আৰু এটো ডাউন গতিকে এই পইণ্টৰ অ্যাঙ্গল হৈ গল B 90 ডিগ্ৰী তুমি নিজে ইমাজিন কৰি চাবা এটো ইমাজিনেশনৰ ওপৰতে গুটেটো এক্সাম্পলটো ঠিক একেই ইমাজিন কৰিলে এটো বুলিয়াবলৈ সহজ গতিকে অ্যাঙ্গল যদি B 90 ডিগ্ৰী হয় তেতিয়ালে AC স্কয়াৰ ইকুয়াল টু AB স্কয়াৰ প্লাস BC স্কয়াৰ লিখিম এটা AC কাৰণ এইটো কৰ্নাৰত থকা এটমটোৱে সেন্টাৰত থকা এটমটো টাচ কৰিব সেন্টাৰত থকা এটমটোৱে এই কৰ্নাৰত থকাটো টাচ কৰিব গতিকে AC ৰ ভ্যালু আমি লিখিম 4r হোল স্কয়াৰ এৰ পৰা B লে যেটো ডিসটেন্স হেতু অলৰেডি আমাৰ কাৰণে নোন দ্যাট ইজ a স্কয়াৰ BC আমাৰ কাৰণে এতিয়া নোন নহয় কাৰণ আমি তলৰ ফ্লোৰটোত থকা তলৰ ফ্লোৰটোত আমি কানেক্ট কৰিছো এটা ক্ৰস হেতুক আমি উলিয়াব নোৱাৰিলো হেতুক আমি পিছত আমি চাম যে এটো আমি কিমান পাম হেতু কাৰণে মই এটা কাম কৰো এই ট্রায়াঙ্গলটো আমি চেঞ্জ কৰি A B C D লে লৈ আহিলো তাৰমানে এই যেটো ট্রায়াঙ্গল এই ট্রায়াঙ্গলটোক আমি কনসিডাৰ কৰো এতিয়া সো যদি এই ট্রায়াঙ্গলটো কনসিডাৰ কৰো B C D ট্রায়াঙ্গল যদি মই সিলেক্ট কৰো তেতিয়ালে ইয়াত এবাৰ হৈ গল D অ্যাঙ্গল D 90 ডিগ্ৰী D অ্যাঙ্গলটো কিমান 90 ডিগ্ৰী হৈ গল যদি 90 ডিগ্ৰী হি তেতিয়ালে BC স্কয়াৰ ইকুয়াল টু কি লিখিম CD স্কয়াৰ প্লাস BD স্কয়াৰ এটো হ'ব সো BC এই যিকন হোল হেকন আমাক লাগে CD এই পইণ্টৰ পৰা এটো হেতু হৈ গল a স্কয়াৰ কাৰণ h হক আমি অলৰেডি ধৰি আহিছিল a একেদৰে BD হেতু হ'ব h গতিকে এটো হৈ গল a স্কয়াৰ গতিকে BC স্কয়াৰৰ ভ্যালু আমি কিমান পাম 2a স্কয়াৰ গতিকে 2a স্কয়াৰ আমি ইয়াত পালো যদি আমি হেতু 2a স্কয়াৰ পাও তেতিয়ালে আমি এই এক্সপ্ৰেশনটো নি ইয়াত আমি পাতি দিও সো এটো কিমান পাতিম 2a স্কয়াৰ পাতি দিলো সো যদি মই ইয়াত 2a স্কয়াৰ পাতি দিও কিমান হৈ যাব সো এটো a স্কয়াৰ আৰু এটো হৈ গল 4r হোল স্কয়াৰ তাৰমানে আমি আলটিমেটলি কিমান পামগে 4r হোল স্কয়াৰ ইজ ইকুয়াল টু thrice a স্কয়াৰ যদি এটো thrice a স্কয়াৰ হয় তেতিয়ালে আমাৰ এক্সপ্ৰেশনটো আমি তেতিয়ালে উলিয়াইলো 4r is equal to root over 3a হৈ গল স্কয়াৰ মানে যদি হেতুৱে হয় তেতিয়ালে আমি এটো কি লিখিম 4r equal to root over 3a তেতিয়ালে a equal to আমি লিখিম 4 by root over 3r so আমি in terms of a তেতিয়ালে আমি এটো পাই গলো যে 4 by root over 3r ঠিক এই যেটো আমি পালো ট্রায়াঙ্গলৰ পৰা আদি কৰি যিখিনি কথা আমি পালো তেতিয়ালে আমি ভলিউম আমি দুটা বস্তুই লাগে ভলিউম অকুপাইড এটা পালো ভলিউম অকুপাইড কিমান পালো 4 by 3 pi r cube যেহেতু দুটা ভলিউম থাকে দুটা এটমস থাকে গতিকে মাল্টিপ্লাই 2 এটো আমি পালো নেক্সট আমাক লাগিছিলে টোটাল ভলিউম যেটো আছিল a cube আৰু a cube টুক মই প্লেস কৰিব লাগে ইন টার্মস অফ r গতিকে হেতুক আমি পালো 4 by root over 3 r cube গতিকে এটো হৈ গল অলৰাইট ইতে এহে দুটা আমি কি কৰিম টেকিং ফ্র্যাকশনস উলিয়াবলৈ আমি কি কৰো therefore taking fractions fraction equal sign দি আমি এটোকে এই ধৰণে লিখিম ইতে এই যে লিখিলো ইয়াত r cube আৰু a r cube কি হ'ব কটাকটি গুচি যাব ইতে 4 টু ওপৰত আছে 3 টু তলত গতিকে এটো ইয়ালৈ লৈ আহিলো ইয়াত root over 3 ওপৰলৈ গুচি যাব গতিকে আমি এইখিনি সিম্পলিফাই কৰিলো
2 into 4 by 3 pi r cube. ওপৰত যাবগে 4 to ওপৰলৈ যাব, সৰি √3 to ওপৰলৈ যাব, √3 কাৰণ কিউব কৰিলে তো হ'ব, তলত 4 into 4 তিনিটা থাকিব আৰু r কিউব থাকিব। সেইটো কটাকটি কৰিলো, কৰি চাবা 3 কটাকটি গ'ল, √3 pi by 8। গতিকে এইটোক যদি আমি সিম্পলিফাই কৰো, ইয়াৰ ভ্যালু আহিব 0.68%, যে হৈ গ'ল 68%। গতিকে এইটোৱে আমাৰ টপিক অফ ডিসকাশনস আছে। সিম্পলত a equal to twice r, এটা হৈ গ'ল FCC a equal to কি পালা 2√2 r পালো, আৰু এটা পালো BCC যত নেকি a equal to 4 by 4 by √3 r। আমি এইগিটা এক্সপ্ৰেশনত মনত ৰাখিম।